হেল্ল' গাইজ, অভিজ্যোতি বাৰ প্ৰগ্ৰাম কৰিব যাব ওলাইছোঁ। বহাগৰ প্ৰথমটো বিহু প্ৰগ্ৰাম আমি কৰিব ওলাইছোঁ জুবিন দাৰ অবিহনে। ভণ্টিক প্ৰথমতে আইচক্ৰীম খোৱালোঁ আৰু লগতে ওলালোঁ কহৰালৈ, কাজিৰঙা। গৈ পোৱাৰ পিছত অলপ ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হোৱাৰ পিছত বিহু মঞ্চৰ যোৱাৰ আগতেই ৰেডি হৈ ল'লোঁ আৰু বিহু মঞ্চত আমি সাংস্কৃতিক ভাষাৰে লগতে অভিজ্যোতি বাৰ গীত সমূহ আৰু জুবিন দাৰ গীতসমূহ পৰিৱেশন কৰিছে, ভাল লাগিছে সঁচাকৈ। আৰু ইয়াৰ নেক্সট ডে আছিল আমাৰ ডাউন টাউন ইউনিভাৰ্চিটিৰ প্ৰগ্ৰাম। ডাউন টাউন ইউনিভাৰ্চিটিলৈ ওলাই তালৈও আমি যাব ওলালোঁ। আৰু ইয়াৰে আগতে যিটো আমি কহৰা প্ৰগ্ৰামটো কৰিছিলোঁ, সঁচাকৈ বহুতেই ভাল লাগিছিল তাতে। আৰু দাদাক সঁচাকৈ আজিও যে দাদা আমাৰ মাজত জীয়াই আছে, সেই বিহু মঞ্চসমূহত গ'লেহে গম পাওঁ যে দাদা আমাৰ লগত আজিও আছে। ইয়াৰ পিছত পালোঁ আমি ডাউন টাউন ইউনিভাৰ্চিটি। ডাউন টাউন ইউনিভাৰ্চিটিখন সঁচাকৈ মোৰ বহুত ভাল লাগে। গৈ কেনে পায়েই দেখিলোঁ, আমাৰ মঞ্চখনলৈ গ'লোঁ, মঞ্চখনত দেখিলোঁ আৰু আমাৰ অডিয়েঞ্চসমূহ বিহু আহিছিল আৰু আমি সাংস্কৃতিক ভাষাৰে আৰু অভিজ্যোতি বাৰ গীতসমূহ আমি সুন্দৰভাৱে পৰিৱেশন কৰিলোঁ। আৰু বাৰ ভইচটোতো জানেই, সঁচাকৈ ইমান ধুনীয়া। আৰু প্ৰগ্ৰেমৰ শেষত ঘৰলৈ বুলি উভতি আহিলোঁ। জয় জুবিন দা।